Hello everyone, welcome to ইকোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো মই অলৰেডি এটা ৰিজনিংৰ ক্লাছ আপলোড কৰিছো আৰু অলৰেডি আমি এটা কথা পাতিছিলো যে ৰিজনিংৰ আমি ক্লাছ মাজে মাজে কৰি থাকিম আমি ৰিজনিংৰ দুই এটা কোৱেশ্চন মাজে মাজে চাই থাকিব লাগিব যাতে এক্সামত অহা প্ৰতিটো কোৱেশ্চন আমি কৰিব পাৰো আৰম্ভ কৰিছো আজিৰ ক্লাছটো আৰু আৰম্ভ কৰাৰ আগতে মই জনাই দিওঁ যদি কোনোবাই ৰিজনিংত বহুতে বেছি উইক যদি ভাবি আছে যে ৰিজনিং বহুত টান কিন্তু একচুৱেলি ৰিজনিং বহুত ইজি হয় আৰু যদি তোমালোকে ভাবিছা যে ৰিজনিংৰ গোটেইখিনি টপিক ক'ত পাম বা আপোনাৰ কিবা ক্লাছ আছে জানো তেতিয়াহ'লে অবভিয়াছলি তোমালোকে আনবিটেবল 2.0 বুলি এটা ৰিজনিংৰ বেটচ আছে সেইটো তোমালোকে জয়েন কৰিব পাৰিবা এইটো বৰ্তমানৰ নহয় বাৰু এইটো আগৰে হয় ৰেকৰ্ডেড ভিডিঅ'ছ খিনি আছে অকল মেইনলি ইয়াতে লাইভ ক্লাছেছ এড কৰা হ'ব লগতে কিন্তু মেইনলি এইটো ৰিজনিংৰ বেটচ হয় ঠিক আছে ওকে যদি তোমালোকে একদমে মানে ৰিজনিংত টাফ বুলি ভাবি আছে বা ৰিজনিংত যদি কমপ্লিকেটেড পোৱা তেতিয়াহ'লে তোমালোকৰ কাৰণে এইটো বেষ্ট বেটচ হ'ব আৰু ইয়াতে এবাৰ ক্লাছখিনি চোৱাৰ পাছত ৰিজনিংত আৰু তোমালোকৰ ফিউচাৰত কেতিয়াও ডাউটছ নাহে বা ৰিজনিংত তোমালোকৰ সেই কনফিডেন্সটো আহি যাব যে ৰিজনিংত যিয়ে কুৱেশ্যন নহওক কিয় আমি কৰিব পাৰিম আৰম্ভ কৰিছো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যনৰ সৈতে এইটো হৈছে প্ৰথমটো কুৱেশ্যন এটা চিন্তা কৰিব নালাগে অসমীয়াটো মই নিশ্চয় মেনশ্যন কৰি দিম এটা কৈছে ইফ ৱাটাৰ ইমেজ অফ দ্য ক্লক shows 8:40 then what is the actual time আমাক কৈছে এটা ক্লক এটাৰ কিমান দেখাইছে 8:40 দেখাইছে আৰু সেইটো কি ৱাটাৰ ইমেজত দেখাইছে 8:40 then what is the actual time কি হয় আমাক এইটো সুধিছে হয়তো বহুত ষ্টুডেন্টে ভাবিছে যে এইটো বহুত কিবা কিবি ক্যালকুলেশন কৰিব লাগিব বহুত কিবা কিবি কমপ্লিকেশন আহিব কিন্তু একচুয়ালি তেনেকুৱা একো নাই আমি যদি ৱাটাৰ ইমেজ আৰু মিৰৰ ইমেজৰ কথা কওঁ ৰিগাৰ্ডিং ক্লকৰ লগত জড়িত ৱাটাৰ ইমেজ আৰু মিৰৰ ইমেজৰ মনত কি ৰাখিব লাগে যদি ৱাটাৰ ইমেজ উলিয়াব দিয়ে বা ৱাটাৰ ইমেজৰ পৰা যদি আমাৰ একচুৱেল টাইম উলিয়াব দিয়ে 17:90 পৰা 17:90 পৰা ঠিক আছে 17:90 পৰা আমি বিয়োগ কৰিব লাগে আৰু যদি আমাক যদি মিৰৰ ইমেজ উলিয়াব দিয়ে তেতিয়াহ'লে মনত ৰাখিবা 11:60 পৰা বিয়োগ কৰিব লাগে ঠিক আছে যদি ৱাটাৰ ইমেজ বুলি কয় তেতিয়াহ'লে 17:90 যদি মিৰৰ ইমেজ বুলি কয় 11:60 পৰা বিয়োগ কৰিব লাগে জাস্ট এইখিনি কথা তোমালোকে মনত ৰাখিব লাগে ক্লিয়াৰ ওকে এতিয়া ইয়াতে আমাক কৈছে 8:40 হৈছে তো 8:40 হৈছে আৰু লগতে কৈছে ৱাটাৰ ইমেজ মানে কাৰ পৰা বিয়োগ কৰিম 17:90 পৰা যদি আমি যদি 8:40 এটা বিয়োগ কৰি দিও কি থাকিব ইয়াতে থাকি গ'ল 50 ইয়াতে থাকি গ'ল 17 পৰা 8 গ'লে 9 মানে 9:50 টাইম হৈছে দ্যাটস ইট হৈ গ'ল কিমাননো টান পালা এইটো কুৱেশ্যন বহুত ইজি হয় ন তো সেইটোৱে কথা আমি যেতিয়া কুৱেশ্যন ভালদৰে চাম তেতিয়াহ'লে আমাৰ কমপ্লিকেটেড নহয় যদি চোৱা নাই টানটো লাগিবই এবাৰ যদি এইটো বস্তু শিকি গ'লা তেতিয়াহ'লে আৰু কেতিয়াও এক্সামত টাইমো নালাগে কনফিউজনো নাহে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যন ইয়াতে আমাক কেলেণ্ডাৰৰ এটা কুৱেশ্যন দিছে কেলেণ্ডাৰৰ কুৱেশ্যন বিলাক একচুৱেলি ইমান ইজিও নহয় কিন্তু কেলেণ্ডাৰৰ চেপ্টাৰটো যদি 1.5 ঘণ্টা সময় দিয়া হয় যদি ভালদৰে বস্তুখিনি চোৱা হয় তেতিয়াহ'লে কেলেণ্ডাৰৰ কুৱেশ্যনৰ নিচিনা ইজি কুৱেশ্যনো নাই আমি প্ৰতিটো কেলেণ্ডাৰৰ কুৱেশ্যনে সলভ কৰিবলৈ 30 ছেকেণ্ড মেক্সিমাম সময় লাগিব তাতকৈ বেছি সময় নালাগে যদি একদম টপ মোষ্ট টাফেষ্ট কুৱেশ্যন দিয়ে কিছুমান কুৱেশ্যনটো 5 ছেকেণ্ডতে এনসাৰ আহিব এতিয়া এইটো কুৱেশ্যনত আমাক কৈছে ইফ 21 ফেব্ৰুৱাৰী 2005 was Sunday আমাক কৈছে 21 ফেব্ৰুৱাৰী সৰি 21 ফেব্ৰুৱাৰী আমাক কিমান দিয়া আছে 2005 দিয়া আছে সানডে আৰু লগতে আমাক কি কৈছে দেন হোৱাট be the day of the week on 21st February 2007 আমাক উলিয়াব দিছে 21 ফেব্ৰুৱাৰী 2007 এতিয়া চোৱা এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগে আমি ইয়াৰ এটা পাস কৰিব লাগিব আমি জানিব লাগিব যদি আমাক এটা ডেট দিয়া আছে যিকোনো ডেট আমাক সাপোজ দিয়া আছে 1 জানুৱাৰী 2001 আৰু লগতে আমাক ক'লে 1 জানুৱাৰী 2002 কি হ'ব এই বস্তুটো আমি ইনষ্টেন্টলি ক্যালকুলেট কৰিব পাৰো কেনেকে আমি চাব লাগে সেই যিটো বৰ্ষৰ পৰা আমি নেক্সট বৰ্ষলৈকে গৈ আছো অৰ্থাৎ এক বছৰ এটা গৈ আছো ন সেইটো লিপ বৰ্ষ হয় নে জেনাৰেল ইয়াৰ অৰ্থাৎ 2005ৰ 21 ফেব্ৰুৱাৰীৰ পৰা 2006 21 ফেব্ৰুৱাৰীটো আমি ডাইৰেক্টলি ক্যালকুলেট কৰিব পাৰো আমি 2006 21 ফেব্ৰুৱাৰীটো কি বাৰ হ'ব আমি ডাইৰেক্টলি ক'ব পাৰো কেনেকে তাৰ কাৰণে তোমালোকে চাব লাগিব এই যে 2021 ৰ পৰা 2005ৰ 21 ফেব্ৰুৱাৰীৰ পৰা 2006ৰ 21 ফেব্ৰুৱাৰীলৈকে যে যাম তাৰে মাজত লিপ বৰ্ষ আছে জানো এটা লিপ বৰ্ষ হয় নে নাই কেনেকৈ গম পাওঁ যদি এটা বছৰত যদি ফেব্ৰুৱাৰীৰ মাহটোত 29 দিন থাকে তেতিয়াহ'লে এইটো লিপ ইয়াৰ যদি ফেব্ৰুৱাৰীৰ মাহটো 28 দিন থাকে তেতিয়াহ'লে এইটো জেনাৰেল ইয়াৰ ইয়াতে আমি ক্লিয়াৰলি দেখা পাইছো যে 2005 চনটো হৈছে জেনাৰেল ইয়াৰ কাৰণ 4ৰে এই সংখ্যাটো হৰণ নাযায় যাব জানো 4ৰে হৰণ বা 400ৰে হৰণ যাব জানো 400ৰে যদি আমি এইটো হৰণ কৰিবলৈ চাওঁ 400ৰে হৰণ নাযায় মানে এইটো লিপ ইয়াৰ নহয় ঠিক আছে আৰু এইটো যদি লিপ ইয়াৰ নহয় তেতিয়াহ'লে আমি দেখিম যোনটো ইয়াৰে ফেব্ৰুৱাৰী মাহ আছে 21 ফেব্ৰুৱাৰী ইয়াৰে 29 তাৰিখটো 29 তাৰিখ আহিব নেকি ফেব্ৰুৱাৰীত নাহে 29 তাৰিখ জেনাৰেল ইয়াৰ 28 দিন থাকিব তো সেই কাৰণে আমি যদি এইটো লিপ ইয়াৰ নহয় মানে জাস্ট ওৱান এটা এড কৰা যদি সানডে আছিল মানডে হ'ব যদি মানডে আছিলে টিউজডে হ'ব তেনেকুৱা মানে +1 সানডেৰ লগত এক এটা যোগ কৰিছো মানডে তো আমি এনেকৈ বছৰ বাই বছৰ পাছ কৰিব পাৰো মই যদি কওঁ
2001 চনৰ 1 জানুৱাৰী সোমবাৰ, তেতিয়াহ'লে 2002 চনৰ 1 জানুৱাৰী কি হ'ব? মঙ্গলবাৰ। কিয়? কাৰণ 2001 চনৰ 1 জানুৱাৰীৰ পৰা 2002 চনলৈকে আমি যেতিয়া মুভ কৰিম, আমি তাতে কি দেখা পাম? ফেব্ৰুৱাৰী মাহটো জেনেৰেল ইয়াৰৰ। জেনেৰেল ইয়াৰ 2001 চনটো জেনেৰেল ইয়াৰ, মানে সেইকাৰণে +1 হ'ব। যদি লিপ ইয়াৰ হ'লহেঁতেন +2। এতিয়া 2006 চনৰ পৰা 2007 লৈকে যাবলৈ হ'লে কি পাম? ইয়াতেও জেনেৰেল ইয়াৰ, মানে আৰু এটা 1 এড হ'ব, টিউজডে হৈ যাব আমাৰ ইয়াতে কাৰেক্ট এনচাৰ। টিউজডে, মানে ইয়াৰে পৰাতো বুজি পালা যে কুৱেশ্যন বিলাক ইজিয়ে হয়। আমি যদি এইটো কুৱেশ্যনৰ এই কনচেপ্টটো গম পাওঁ যে এটা বছৰৰ পৰা নেক্সট ইয়াৰলৈকে কেনেকৈ মুভ কৰে, যে এটা বছৰৰ এটা তাৰিখ এটা দিয়া আছে, তাৰে নেক্সট সেই বছৰৰ সেইটো তাৰিখত কি বাৰ হ'ব, তাৰে কাৰণে আইদাৰ +1 হ'ব নহলে +2 হ'ব। তাতে কি মন কৰিবা যে সেই যিটো ফেব্ৰুৱাৰী মাহ আমি পাইছো তাত 29 দিন আছে নেকি? এতিয়া ইয়াতে মই 2006 চনটো লিপ বৰ্ষ হয় নে নাই চেক কৰা নাছিলো প্ৰথম ষ্টেপত। প্ৰথমতে মই চাইছিলো 2005 চনটো লিপ বৰ্ষ হয় নে নাই। কিয়? কাৰণ যদি 2005টো লিপ বৰ্ষ হ'লহেঁতেন, এই যিটো ফেব্ৰুৱাৰী মাহ আছে 21 ফেব্ৰুৱাৰী ন, সেই ফেব্ৰুৱাৰী মাহটো 29 দিন থাকিলহেঁতেন, বুজিলা? আৰু মই 2006 চনটো পিছত চেক কৰিছো ছেকেণ্ড টাইম, যেতিয়া মই 2006ৰ পৰা 7 লৈকে গৈছো। এতিয়া 2007টো যদি লিপ বৰ্ষ হ'লহেঁতেনো, চাপোজ আমাক কৈ দিলে 2008 চনৰ 21 ফেব্ৰুৱাৰী কি বাৰ হ'ব কোৱাচোন? এতিয়া এইখিনি পৰ্চনত বহুতৰ কনফিউজন হয়। বহুতৰ কনফিউজন আহে 2008 চনৰ 21 ফেব্ৰুৱাৰী কি হ'ব? সকলোৱে হয়তো 2 এজনে ভাবিব যে 2 এড হ'ব কাৰণ 2008 চনটো লিপ বৰ্ষ, কিন্তু একদম ভুল। আমি 2008 চনৰ 29 ফেব্ৰুৱাৰীটো পাইছো জানো? নাই পোৱা। 29 ফেব্ৰুৱাৰী ইয়াৰে পাছফালে আছে। আমি 2007 চনৰ 21 ফেব্ৰুৱাৰীৰ পৰা, চাপোজ এইখিনি জেগা হৈছে 2007 চনৰ 21 ফেব্ৰুৱাৰী। ইয়াৰে পৰা মই এনেকৈ গৈ আছো, এইটো হ'ল 22 ফেব্ৰুৱাৰী, এইটো 23 ফেব্ৰুৱাৰী, এনেকৈ মুভ কৰে ন কেলেণ্ডাৰখন। তো ইয়াৰে পৰা যেতিয়া যাম, আমি ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখটো ইয়াতেহে পাব লাগিব ন, 2007 চনত। আৰু 2007 চনৰ 29 দিন নাই, 28 দিন, কাৰণ এইটো জেনেৰেল ইয়াৰ। অৰ্থাৎ 2007 চনৰ পৰা 8 লৈকে যদি আমি যাওঁ ন, মাত্ৰ +1, মানে ৱেডনেছডে হ'ব। কিন্তু 2008ৰ পৰা 2009 লৈকে যদি যাওঁ, তেতিয়া কিন্তু +2 হ'ব। তেতিয়া +2 কিয়? কাৰণ 2008 চনটো লিপ বৰ্ষ, আৰু ইয়াতে কি আহিব? ইয়াতে 29 তাৰিখটো আহিব ফেব্ৰুৱাৰী, সেই কাৰণেহে ইয়াতে 8ৰ পৰা 9 লৈকে গ'লে, 8ৰ পৰা 9, তেতিয়াহে 2 যোগ হ'ব। অৰ্থাৎ 2008 চনৰ এইটো আহিব ৱেডনেছডে, এইটো ৱেডনেছডে 2008 চনৰ 21 ফেব্ৰুৱাৰী। কিন্তু যদি 21 ফেব্ৰুৱাৰী আমাক যদি কৈ দিয়ে 21 ফেব্ৰুৱাৰী 2009, 2009 বুলি ক'লে কি হ'ব? 2 এড হ'ব, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, মানে ফ্ৰাইডে হ'ব। বুজি পালা? এইখিনি হৈছে আমাৰ কেলেণ্ডাৰৰ কনচেপ্ট। আমি কেনেকৈ ইয়াৰ বাই ইয়াৰ পাছ কৰো, এইটোৱে হৈছে আমাৰ টেকনিক। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কুৱেশ্যনত কি কৈছে চোৱা। এটা কৈছে 26 মাৰ্চ 1997 is Monday. What was the day of the week on 26 March 1996? So এতিয়া ইয়াতে কি হৈছে আমাৰ 26 মাৰ্চ 97 দিয়া আছে, 96 উলিয়াব দিছে, মানে ৰিভাৰ্সত যাব লাগিব। চোৱা, এইটো হৈছে 26 মাৰ্চ, 26 মাৰ্চ, আৰু এইটো আমাক কিমান দিয়া আছে? মানডে বুলি কৈ দিছে, মানডে হয়। তাৰপিছত আমাক উলিয়াব কি দিছে? 26 মাৰ্চ 1996। এতিয়া আমি ইয়াতে কি চাব লাগিব চোৱা, মই যদি 1996ৰ পৰা 97 লৈকে আহিব বিচাৰো, এইটো 97 ন, 1997, মই 96ৰ পৰা 97 লৈকে আহিব বিচাৰিলে ফেব্ৰুৱাৰী মাহটো কোনটো মাহৰ চেক কৰিম? কোনটো বছৰৰ? এইটো বছৰৰ নে এইটো? সকলোৰে হয়তো এনসাৰ আহিছে 1997ৰ। কিয়? কাৰণ 1996ৰ পৰা 26 মাৰ্চ নহয়তো, এই মাৰ্চৰ পৰা যেতিয়া আহিম আমি মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এনেকৈহে আহিম, আৰু ফেব্ৰুৱাৰী মাহটো পাম 1997ত। ইয়াতেহে এটা ফেব্ৰুৱাৰী মাহ টাচ কৰিম। সেইকাৰণে এইটো বৰ্ষৰ ফেব্ৰুৱাৰী মাহটো কি বৰ্ষ? লিপ ইয়াৰ নে নন লিপ ইয়াৰ? আমি কম জেনেৰেল ইয়াৰ। যদি এইটো জেনেৰেল ইয়াৰ হয়, মানে ইয়াতে +1 হৈছে, +1 হৈ পেলাইহে মানডে আহিছে, তো -1 কৰি দিয়া। মানডেৰ -1 মানে কি? চানডে আহিব। তো চানডেৰ যদি হয়, 26 মাৰ্চ 1996, তাৰ পৰা যেতিয়া 1997 লৈকে আহিম, +1 হ'ব, মানডে হ'ব, তো চানডে হৈ গ'ল এইটো কুৱেশ্যনৰ ডাইৰেক্ট এনসাৰ। তো কিমান টাইম লাগিছে? যেতিয়া বুজি পোৱা যায় ন বস্তুবিলাক, তেতিয়াহ'লে আমাৰ টাইম লাগিব 5 ছেকেণ্ড, 10 ছেকেণ্ড। আৰু যদি বুজি নাপাওঁ, কেলকুলেশ্যনো ভুল হ'ব, এনসাৰো ভুল আহিব, আৰু টাইমো আমাৰ 5 মিনিট লাগিব। ইয়েছ, তো সেইকাৰণে বস্তুবিলাক অলপমান আমি ফ্ৰিকুৱেণ্টলি প্ৰেক্টিচ কৰি থাকিবই লাগিব। এইটো কুৱেশ্যনত কৈছে which year will have the same calendar as that of 2005? এতিয়া এইবাৰ আমাক কৈছে চেম কেলেণ্ডাৰৰ কথা। এতিয়া চেম কেলেণ্ডাৰৰ কনচেপ্টটো কেনেকুৱা? চেম কেলেণ্ডাৰৰ কনচেপ্টটো কেনেকুৱা? সদায় মনত ৰাখিবা, আমি যেতিয়া বৰ্ষবিলাকৰ কথা কওঁ, কেলেণ্ডাৰ এখনত তোমালোকক যদি মই চিম্পল কুৱেশ্যন কৰিব বিচাৰো, কেলেণ্ডাৰ এখনত কিমানটা বৰ্ষ থাকে? কেলেণ্ডাৰ এখনত কিমানটা ইয়াৰ থাকে? হয়তো তোমালোকৰ এতিয়া কনফিউজন আহিব যে কেলেণ্ডাৰ এখনত কিমানটা ইয়াৰ? এইটো কি কুৱেশ্যন হ'ল? কেলেণ্ডাৰ এখনততো বহুত ইয়াৰ থাকে। আমি যদি আজিলৈকে চাওঁ, আজি 2025 চলি আছে, কেইদিনমান পাছত 2026 আহিব, তো বহুত বৰ্ষ আছে, নহয় জানো? এতিয়া আমি যদি বৰ্ষৰ কথা কওঁ, বৰ্ষ টোটেলত আছে মাত্ৰ 4টা। যদিও আমি বহুত কেইটা বৰ্ষ বুলি কওঁ, কিন্তু ইমানটা বৰ্ষ একচুৱেলি নাই। আছে কিমানটা? মাত্ৰ 4টা। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে আমি বৰ্ষ ক'ব পাৰো, এটা আছে লিপ ইয়াৰ,
ক্যালেন্ডাৰত কি থাকে, এটা থাকে লিপ ইয়াৰ, ঠিক আছে, লিপ ইয়াৰ এটা থাকে, তাৰপিছত এটা থাকে লিপ প্লাছ 1 ইয়াৰ, লিপ ইয়াৰ প্লাছ 1, ঠিক আছে, এটা কি থাকিব লিপ ইয়াৰ প্লাছ 1, এটা থাকিব লিপ ইয়াৰ প্লাছ 2, এটা থাকিব লিপ ইয়াৰ প্লাছ 3, আৰু ইয়াৰে পাছত আকৌ লিপ ইয়াৰ আহিব। অৰ্থাৎ মই যদি কওঁ এটা বৰ্ষ হৈছে 2004, তো 2004 টো কি লিপ ইয়াৰ, তাৰে পিছত কি আহিব 2005 আহিব, যিটো লিপ ইয়াৰৰ লগত এক এটা যোগ হৈছে, 4ৰ পাছত 5, 2006 আহিব, য়েছ, তাৰপিছত কি আহিব 2007 আহিব, আৰু ইয়াৰে পাছত কি আহিব আকৌ 2008, আৰু 2008 টো কি এটা লিপ ইয়াৰ নহয় জানো? মানে আমাৰ ক্যালেন্ডাৰ এখনৰ মাত্ৰ এই 4টা বৰ্ষহে থাকে, বুজিলা? এটা থাকিব লিপ ইয়াৰ, তাৰপিছত লিপ প্লাছ 1 ইয়াৰ, লিপ প্লাছ 2 ইয়াৰ, লিপ প্লাছ 3 আৰু লিপ প্লাছ 4, মানে আৰু এটা লিপ ইয়াৰ, ঠিক আছে। এইটো বৰ্ষটোক যেনেকৈ 4ৰে হৰণ যাব না, শেষৰ অংক দুটা, শেষৰ অংক দুটা 4ৰে হৰণ যাব, মানে এইটো লিপ বৰ্ষ। ইয়াতেও দেখিবা শেষৰ অংক দুটা 4ৰে হৰণ গৈছে, মানে এইটোও লিপ ইয়াৰ। তো আলটিমেটলি আমাৰ ক্যালেন্ডাৰত মাত্ৰ 4টা বৰ্ষহে থাকে, আৰু এই 4টা বৰ্ষৰ ৰিপিটেশনৰ এটা নিয়ম আছে। আমি মানে ক্যালেন্ডাৰ এখন কি হয়, আমাৰ যে এই যে ক্যালেন্ডাৰ বিলাক আমি ইউজ কৰো, এনেকুৱা নহয় যে এভৰি ইয়াৰ বেলেগ বেলেগ ক্যালেন্ডাৰ আহে, বেলেগ বেলেগ নহয়, ক্যালেন্ডাৰ অলৰেডি বনোৱা খতম, সেই যিখিনি আছে সেইখিনিকে ৰিপিট কৰি কৰি দি থাকে। এতিয়া কেনেকৈ ৰিপিটেশন কৰিব, কেনেকৈ ৰিপিট কৰিব ক্যালেন্ডাৰ, তাৰে টেকনিকটো হৈছে এইটো যে প্ৰথম যিটো লিপ ইয়াৰ আছে 2004 চনৰ যিখন ক্যালেন্ডাৰ আছে, সেই ক্যালেন্ডাৰখন 28 বছৰৰ পাছত ৰিপিট হ'ব, বুজিলা? যদি কোনোবাই কুৱেশ্যন কৰে যে 2004 চনৰ ক্যালেন্ডাৰখন কিমান বছৰ পাছত আমি আকৌ দেখা পাম, তো 28 বছৰ পাছত, অৰ্থাৎ 2032 চনত, 2032 চন যেতিয়া আহিব ন, তেতিয়া 2004 চনৰ যিখন ক্যালেন্ডাৰ আছিলে, যদি তোমালোকৰ ঘৰত আছে 2004 চনৰ ক্যালেন্ডাৰ, সেইখন থৈ দিয়া, 2032 চনত সেইখনে ব্যৱহাৰ কৰিলে হ'ল। সেইখনত যেনেকৈ ডেটছ বিলাক আছে এক্সেক্টলি তেনেকৈ কৰিব, অৰ্থাৎ দুৰ্গা পূজা 2004 চনৰ যোনটো ডেটত আৰম্ভ হৈছিলে, সেইটো ডেটতে 2032 চনত আৰম্ভ হ'ব, প্ৰতিটো ইভেন্ট এক্সেক্টলি পৰিব, মানে সেম ক্যালেন্ডাৰ। পইণ্টটো বুজিলা? 28 বছৰৰ পাছত ক্যালেন্ডাৰখন ৰিপিট হয়। ঠিক একেদৰে 2005 চনটো যিটো লিপ প্লাছ 1 ইয়াৰ বুলি কওঁ, সেইটো বৰ্ষ ৰিপিট হ'ব 6 বছৰৰ পাছত, থাকিব মনত? তাৰে পাছত লিপ প্লাছ 2 ইয়াৰ যিটো থাকে সেইটো ৰিপিট হয় 11 বছৰ, আৰু লিপ প্লাছ 3 ইয়াৰটো ৰিপিট হ'ব কিমান 11 বছৰৰ পাছত। এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগে। এতিয়া ইয়াতে আমাক যিটো ডেট দিয়া আছে 2005, এইটো কি হয়, এইটো লিপ ইয়াৰ হয় নে নহয়? এইটো হৈছে লিপ প্লাছ 1, লিপ ইয়াৰৰ লগত এক এটা যোগ হৈ আছে, এইটো নহয় জানো 2005 চন, লিপ প্লাছ 1, লিপ প্লাছ 1 ইয়াৰ কিমান বছৰৰ পিছত ৰিপিট হ'ব, 6 বছৰৰ পাছত, অৰ্থাৎ 2005 চনৰ 6 বছৰ পিছত কি আহিব 2011, তো 2011 হৈ যাব আমাৰ নেক্সট ইয়াৰ। ইয়াৰে পাছত কেতিয়া ৰিপিট হ'ব, 2011 পিছত 2017, তাৰ পাছত কেতিয়া ৰিপিট হ'ব, 2017 পাছত এইখন ক্যালেন্ডাৰে ৰিপিট হ'ব 2023, 2023 পাছত কেতিয়া ৰিপিট হ'ব, 2023 পাছত ৰিপিট হ'ব 2029, বুজিলা? তো এনেকৈ আমাৰ লিপ ইয়াৰ বিলাকৰ ৰিপিটেশন বিলাক হৈ থাকে। অৰ্থাৎ যদি তোমালোকৰ ঘৰত এতিয়াও 2023 ক্যালেন্ডাৰ আছে, সেইখন ৰাখি থোৱা, 2029 কামত আহিব, বুজিলা? সকলোৱে বুজি পালা? এতিয়া 2025 চনৰ ক্যালেন্ডাৰখনৰ যে কথা কওঁ, যদি তোমালোকৰ ঘৰত 2019 চনৰ ক্যালেন্ডাৰ আছে, সেইখনেই হৈছে 2025 চনৰ ক্যালেন্ডাৰৰ লগত হুবহু একে, মিলাই চাব পাৰা, এইটো অকমান ক্লোজ হয়, তোমালোকে চাই ল'ব পাৰা, 2019 চনৰ ক্যালেন্ডাৰ থাকিবও পাৰে, 2019 চনৰ ক্যালেন্ডাৰখন 2025 চনৰ লগত সেম। আৰু এইবাৰৰ বছৰৰ 2025 চনৰ ক্যালেন্ডাৰখন যদি আমি কওঁ, সেইটো কেতিয়া সেম হ'ব, সেইটো সেম হ'ব 2031 চনত, 2031 চনৰ ক্যালেন্ডাৰখনৰ সৈতে একদম সেম হ'ব, হুবহু একে, একো চেঞ্জ নাই। যি ডেট আজি আছে, আজিৰ ডেটত যিমান যি ঘটনা ঘটি আছে বা যি ইভেন্ট আছে, সেই সেম ইভেন্টটো সেইটো ডেটতো একেলগে পৰিব। আৰু কিছুমান এনেকুৱা থাকে যিটো এভৰি ইয়াৰ সেম থাকে, যেনেকুৱা আমি যদি খ্ৰীষ্টমাছৰ কথা কওঁ 25 ডিচেম্বৰ, সেইটো এভৰি ইয়াৰ সেম থাকে, সেইবিলাক কথা বেলেগ, কিন্তু কিছুমান বস্তু চেঞ্জ হয় ক্যালেন্ডাৰত, আৰু সেই ক্যালেন্ডাৰৰ চেঞ্জ একদমেই নোহোৱা কোনকেইটা ইয়াৰ, এইকেইটা ৰিপিটেড ইয়াৰ বিলাক থাকিব মনত। ওকে, মই গোটেইখিনি কথা একেলগে এক্সপ্লেইন কৰিলো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এটা কৈছে, হোৱাট ৱাজ দ্য ডে অন 31 অক্টোবৰ 2008, 2008 চনৰ 31 অক্টোবৰত কি ডে হ'ব। এতিয়া এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি জানিব লাগিব এটা ফৰ্মুলা, আৰু ফৰ্মুলাটো কি হয়, প্ৰথমতে আমি জানিব লাগে ডেট, যে কোনটো ডেটৰ কথা কৈছে, তাৰপিছত আমি জানিব লাগে মাহ, কোনটো মাহৰ কথা কৈছে, আমি জানিব লাগে লিপ ইয়াৰ, ইয়াতে কিমানটা লিপ ইয়াৰ আছে, লগতে আমি জানিব লাগে ডিকেড, চেঞ্চুৰী কোড, ঠিক আছে, সৰি ইয়াতে লিপ ইয়াৰৰ আগত ইয়াৰ বহাই দিয়া, প্ৰথমতে বছৰ লিখিম, তাৰপিছত লিপ ইয়াৰ বহিম, তাৰপিছত আমি লিখিম চেঞ্চুৰী কোড, আৰু ডিভাইডেড বাই 7 কৰি পেলাই ইয়াতে আমি ৰিমাইণ্ডাৰটো ক্যালকুলেট কৰিব লাগে, ঠিক আছে। আমি কি ক্যালকুলেট কৰিম, ৰিমাইণ্ডাৰটো ক্যালকুলেট কৰিম। এতিয়া ইয়াতে যদি আমি চাওঁ, এইটো কুৱেশ্যনত কি কোৱা আছে, এইটো কুৱেশ্যনত কৈছে 21 অক্টোবৰ, তো ডেটৰ জেগাত আহিব 21, তাৰপিছত মাহৰ জেগাত অক্টোবৰ আছে, লগতে বৰ্ষ কিমান আছে, তো বছৰৰ জেগাত তোমালোকে ইয়াৰে শেষৰ অংক দুটা লিখিব লাগে, অৰ্থাৎ 2008 চন ন, তো ইয়াতে মই 8 লিখিম। লিপ ইয়াৰৰ জেগাত কি লিখিম, তো লিপ ইয়াৰৰ জেগাটো একচুয়ালি এনেকুৱা, আমি যেতিয়া এই ফৰ্মুলাটো ইউজ কৰিম ন, ক্যালেন্ডাৰৰ আমি যেতিয়া ডেট এটা উলিয়াবলৈ ট্ৰাই কৰিম, আমি ক্যালেন্ডাৰৰ যেতিয়া এটা ডেট এটা ওলাম, আমি কি কৰো, আমি জেনাৰেলি তাত যিটো বৰ্ষ আছে বা যিটো লিপ বৰ্ষ আছে, সেইটো কোনোবা এটা ডেটৰ কম্পেৰেটিভলি কৰা হয়। আমাক যেতিয়া 2008 বুলি কৈছে, আমি 2000 চনটো বেছ বুলি ধৰি লওঁ,
বেছ মানে কিবা এটা ডেট আমি ধৰিব লাগিব যে 2000 চনৰ তুলনাত উলিয়াম। যদি আমাক যদি কয় যে 1960 তেতিয়াহ'লে আমি 1900 চনটোক বেছ বুলি লৈ লওঁ। তো এইটোকে আমি চেঞ্চুৰী বুলি কওঁ, ঠিক আছে? আমি কিবা এটা বেছ বুলি ল'বই লাগিব, সেইটো নোলোৱাকৈ আমি এনচাৰ উলিয়াব নোৱাৰো। এতিয়া এইটো 2008, তো সেইকাৰণে আমি 2000টো ইয়াতে বেছ বুলি লৈছো। আৰু 2000 চনৰ তুলনাত 2008 চনলৈকে কিমান বছৰ হ'লনো? এতিয়া কিমান বছৰ আহিল? তো দেখিবা 8 বছৰ আহিছে, সেইকাৰণে আমি বছৰৰ জেগাত 8 লিখিছো। বুজিলা? এতিয়া লিপ ইয়াৰৰ জেগাত কি লিখিম? তো লিপ ইয়াৰৰ জেগাত লিখিবা 2000 চনৰ পৰা আৰম্ভ কৰি 2000 চনৰ পৰা 2008 লৈকে কিমানটা লিপ বৰ্ষ আছে? তো দেখিবা 2004 চনটো এটা লিপ বৰ্ষ আৰু 2008 চনটো এটা লিপ বৰ্ষ, মানে দুটা লিপ ইয়াৰ আছে। তো দুটা লিপ ইয়াৰৰ কাৰণে আমি ইয়াতে লিপ ইয়াৰৰ জেগাত 2 লিখিম। চেঞ্চুৰী কোডৰ জেগাত কি লিখিম? চেঞ্চুৰী কোড তোমালোকে মনত ৰাখিবা 1900 চনৰ কাৰণে 1900 চনৰ কাৰণে আৰু 2000 চনৰ কাৰণে কি আহিব? 1900 চনৰ কাৰণে 0 আহিব, তাৰপিছত আহিব 6, তাৰপিছত আহিব 2100 যদি কথা কয় তাত লিখিবা 4, তাৰপিছত 2200 যদি কথা কয় তাত লিখিবা তোমালোকে 2। তো এনেকৈ 0 6 4 2 আৰু ইয়াৰে পিছত আকৌ 0 আহিব, মানে যদি মই 2300 চনৰ কথা কওঁ 2300 2300 এইটো চনত কিমান আহিব? আকৌ 0 আহিব, ঠিক আছে? আমাৰ যিটো লিপ ইয়াৰৰ ক্যালকুলেশন আছে বা আমি যোনটো সেঞ্চুৰী কোড আছে, এই সেঞ্চুৰী কোড বিলাক কি হয়, এনেকুৱা নহয় যে বহুত চেঞ্জ হৈ থাকে। আৰু এক্সাম ওৰিয়েন্টেড বুলি ক'লে মাত্ৰ এই দুটা মনত ৰাখিব লাগে যে 1900 চনৰ কাৰণে 0 আৰু 2000 চনৰ কাৰণে কি লিখিব লাগে? 6 লিখিব লাগে। এইটো যিসকলে জানে, আৰু এইটো আৰু এটা ৱে আছে এনেকৈ মনত ৰাখিব পাৰা যে 1600 চনৰ কাৰণে 1600 চন যিটো আছে ন, 1600 চনত আমাৰ কেলেণ্ডাৰৰ যিটো সেঞ্চুৰী কোড থাকে সেইটো আহিব 6। 1700 চনৰ কাৰণে কি আহিব? 4 আহিব। 1800 চনৰ কাৰণে কি আহিব? ইয়াতে আহিব 2। 1900 চনৰ কাৰণে কি আহিব? ইয়াতে আহিব 0 আৰু 2000 চনৰ কাৰণে কি আহিব? ইয়াতে আহিব 6। এইটো ৱেটো কিছুমানে মনত ৰাখে, কাৰণ এইটো বেছি ইজি এই কাৰণে হয়, আমি এনেকৈ মনত ৰাখিব পাৰো যে 1600 চনৰ সেঞ্চুৰী কোড 6। এনে 16ত 6 আছে ন, এই 6 সংখ্যাটো ইয়াতে বহাইছো। 1600 চনত 6। 1700 চনত কি হ'ব? 2 এটা কমাই দিয়া, 6 ৰ পৰা 2 গ'লে 4। 1800 চনত কি হ'ব? আৰু 2 এটা কমাই দিয়া, 4 ৰ পৰা 2 গ'লে 2। 1900 চনত কি হ'ব? আৰু 2 কমাই দিয়া, 2 ৰ পৰা 2 গ'লে 0। 2000 চনত কি হ'ব? আৰু এটা 6 আহি গ'ল, মানে ৰিপিটেশন 6 4 2 0 আৰু 6 4 2 0 এনেকুৱা। আৰু এক্সামৰ কাৰণে আমি মনত জাষ্ট দুটাই ৰাখিব লাগে যে 1900 চনত কি আহিব সেঞ্চুৰী কোড আৰু 2000 চনত কি আহিব। এটা আমি ক্লিয়াৰলি দেখা পাই আছো 2000 চনৰ কাৰণে কি আহিব? 6 আহিব ন, তো সেঞ্চুৰী কোড আহি গ'ল 6। এতিয়া কনফিউজন এটা ৰৈ গ'ল যে মাহৰ জেগাত কি লিখো, ইয়াতে অক্টোবৰ লিখি লাভ নাই ন, অক্টোবৰটো হৈছে এটা ৱৰ্ড, আমি ৱৰ্ড নিলিখো, নাম্বাৰ লিখিম। তো এইটোৰ কাৰণে তোমালোকে মনত ৰাখিবা আমি প্ৰত্যেকটা বছৰৰ গোটেইকেইটা মাহৰ কাৰণে কোড মনত ৰাখিব পাৰো। কেনেকৈ? তোমালোকে ৰিপিট কৰি যোৱা, আমি এনেকৈ মনত ৰাখো 033035, ঠিক আছে? 614625 তোমালোকে ডাইৰেক্টলিও মনত ৰাখিব পাৰিবা যে 033614625035 035, বা এনেকৈ মনত ৰাখিবা 033 আৰু শেষত লিখিবা 035 614625। এনেকৈ তোমালোকে গোটেইকেইটা কোড মনত ৰাখা, আৰু এইকেইটা হৈছে কি? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, মানে গোটেইকেইটা মাহৰ এইকেইটা কোড। বুজিলা? জানুৱাৰীৰ কাৰণে 0, ফেব্ৰুৱাৰীৰ কাৰণে 3, মাৰ্চৰ কাৰণে 3, এপ্ৰিলৰ কাৰণে 6, মে, জুন, এনেকৈ গৈ পেলাই গোটেইখিনি। এতিয়া ইয়াতে কৈছে অক্টোবৰ, অক্টোবৰৰ কাৰণে কি আছে? 0 আছে, তো অক্টোবৰৰ কাৰণে ইয়াতে 0 আহিব। ডিভাইডেড বাই কি হ'ব? ডিভাইড বাই 7। আমি ইয়াতে হৰণ কৰি পেলাই কি উলিয়াব লাগে? আমি উলিয়াব লাগে ৰিমাইণ্ডাৰ। তো তোমালোকে ডাইৰেক্টলি হৰণ কৰা, তো মই যদি 7 ৰে যদি 18 হৰণ কৰো কি থাকিব? 7 গুণ 7, 1 এটা ৰৈ গৈছে। মই যদি 31 হৰণ কৰো 7 4 গুণ 28, 29 30 31 3 এটা ৰৈ গৈছে। হ'ল? এতিয়া 6 7ৰে হৰণ নাযায়, 2 7ৰে হৰণ নাযায়, 1ক নাযায়, 3ক নাযায়, এইবিলাক যোগ কৰাচোন। 6 ৰ লগত 1টো যোগ কৰিলে কি হ'ব? 6 যোগ 1 7, আৰু 7ক 7ৰে হৰণ যাব, তো কাটি দিয়া। থাকি গ'ল কিমান? 3 যোগ 2 5, তো 5 এটা ৰৈ গৈছে, আৰু এইটোৱে হৈ গ'ল ৰিমাইণ্ডাৰ। আৰু ৰিমাইণ্ডাৰ উলিয়াৰ এইটো হৈছে বেষ্ট টেকনিক। মই যিটো টেকনিকত ৰিমাইণ্ডাৰ উলিয়ালো, এই টেকনিকটো তোমালোকে ইউজ কৰিবা, আৰু এইটো টেকনিকত আমি ৰিমাইণ্ডাৰ উলিওৱাটো আমাৰ এক্সামত কেতিয়াও কেলকুলেশ্যনটো ডাঙৰ নহয় মানে, ঠিক আছে? আমি এনেকুৱা নহয় যে গোটেইবিলাক যোগ কৰি থাকিব লাগে, নালাগে। এইটো টেকনিক, এইটো ৰিমাইণ্ডাৰ থিয়ৰিমৰ এটা টেকনিক হয়। এইটো টেকনিক ইউজ কৰি আমি ৰিমাইণ্ডাৰ ডাইৰেক্টলি উলিয়াব পাৰো। কিমান আহিছে? 5, আৰু ৰিমাইণ্ডাৰ 5 মানে কি বাৰ হ'ব? তো মনত ৰাখিবা আমাৰ সপ্তাহটোৰ আৰম্ভণি হৈছে সোমবাৰ। আমি এনেকে মনত ৰাখিম, সপ্তাহটোৰ আৰম্ভণি সোমবাৰ, মানে 1 মানে হৈছে সোমবাৰ, 2 মানে মঙ্গলবাৰ, 3 মানে বুধবাৰ, 4 মানে বৃহস্পতিবাৰ, 5 মানে শুক্ৰবাৰ। তো ইয়াতে 5 আছে ন, তো এনসাৰ হৈ যাব আমাৰ ইয়াতে ফ্ৰাইডে। আশা কৰো ক্লিয়াৰ সকলোৰে? সকলোৱে বুজি পালে যে কেনেকৈ এনসাৰটো আহিল, কি কৰিব লাগিছে আমি ইয়াতে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে? the angle between our hand and a minute hand at 3:40 pm, আমাক কৈছে 3:40 pm ঘন্টা আৰু মিনিটৰ কটাৰীডালৰ মাজৰ কোণটো উলিওৱা। আমাক যেতিয়া এনেকৈ আমাক এংগল উলিয়াব দিব, এংগল উলিয়াব দিলে ফৰ্মুলা কি ইউজ কৰা হয়? ফৰ্মুলা ইউজ কৰা হয় মোড অফ 11/2m প্লাছ মাইনাছ, বা প্লাছ মাইনাছে দি দিয়া, বা প্লাছো কৰিব পাৰা, মাইনাছো কৰিব পাৰা। একচুৱেলি প্লাছ মাইনাছ মই কৈ দিলো, প্লাছ মাইনাছ 30r, ঠিক আছে? আমি এইটো ফৰ্মুলা ইউজ কৰি পেলাই আমি ইয়াতে এনসাৰ উলিয়াব পাৰো। থিটা ইকুৱেল কি হয়? 11/2m প্লাছ মাইনাছ
প্লাস মাইনাস 30R আমাক যেতিয়া এংগেল উলিয়াব দিব তো ৰিকুৱাৰ্ড এংগেল ইকুৱেল এইটো হৈ গ'ল আমাৰ ফৰ্মুলা আৰু ইয়াতে যদি আমি ডাটাখিনি বহাও 340 বুলি কৈছে ন 340 বুলি কৈছে মানে এমৰ ভ্যালু কিমান আহিব 340 বুলি কৈছে মানে এমৰ ভ্যালু আহিব 40 কাৰণ আমাৰ 40 টো হৈছে মিনিট এমৰ ভ্যালু মানে কি এম মানে হৈছে মিনিট তো এমৰ ভ্যালুটো আমি মিনিট ইয়াতে পুট কৰিলো লগতে আমাক আৱাৰ বুলি কওঁতে কিমান কৈছে 3টা বাজিছে ন তো h ৰ ভ্যালুটো আহিব 3 তো h ৰ ভ্যালু 3 হলে 30 পূৰণ কি হ'ব ইয়াতে 3 হ'ব এইখিনি যদি আমি ক্যালকুলেট কৰো ক্যালকুলেট কৰিলে আমি কি দেখা পাম আমি যদি 2 ৰে এটো কাটি দিও 20 বাৰ গ'ল 11 পূৰণ 20 কিমান আহিব 220 আহিব লগতে 30 3 গুণ কিমান 90 এ তোমালোকে কোৱাচোন 220 ৰ পৰা এই 90 টো বিয়োগ কৰিব পাৰিম নে যদি বিয়োগ কৰিব পাৰো সদায় তোমালোকে মনত ৰাখিবা বিয়োগ কৰিব লাগে যদি এনেকুৱা সিচুৱেচন আহে যে বিয়োগ কৰিব নোৱাৰি মানে আমি 30 ৰ লগত এটো যি পূৰণ কৰিম পূৰণ কৰাৰ পিছত যেটো এনসাৰ পাম সেই এনসাৰটো বোলে ডাঙৰ এটা এনসাৰ যেটো বিয়োগ কৰা পসিবল নহয় তেতিয়া কি কৰিবা যোগ কৰিবা আকৌ এবাৰ ৰিপিট কৰিছো আমি যেতিয়াই এংগেল উলিয়াবলৈ যাম এংগেল যেতিয়া উলিয়াব দিব এটা সময়ৰ এটা সাৰ্টেন টাইম এটা আমি তাতে প্ৰথমতে এইটো ফৰ্মুলা ইউজ কৰিম 11/2m প্লাস মাইনাস 30 আৱাৰ ইয়াতে প্লাস কৰিম নে মাইনাস কৰিম এইটো লৈ সব ষ্টুডেন্টৰে এটা কনফিউজন এটা থাকে যে প্লাস কৰো নে মাইনাস কৰো তো তাৰ কাৰণে মনত ৰাখিবা যদি আমি বিয়োগ কৰিব পৰা চান্স থাকে যে বিয়োগ কৰিব পৰা যাব বিয়োগ কৰিবা যদি বিয়োগ কৰাৰ চান্স নাই বলে বিয়োগ কৰিব নোৱাৰি তেতিয়াহলে কি কৰিবা যোগ কৰিবা ওকে এতিয়া ইয়াতে দেখিছো 220 ৰ পৰা 90 টো বিয়োগ কৰিব পাৰি বিয়োগ কৰি দিম আৰু বিয়োগ কৰিলে আমাৰ ইয়াতে আনসাৰ কিমান আহিব 110 এই হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ ক্লিয়াৰ নে সকলোৰে আশা কৰো ক্লিয়াৰ সকলোৱে ভালদৰে বুজি পালা 110 ভুল হল নেকি কিবা 110 নহয় ৰে 130 হ'ব 130 ঠিক আছে 130 130 যদি মই কাৰেক্ট আনসাৰ অৰ্থাৎ এংগল বিটুইন দা আৱাৰ এণ্ড মিনিট এণ্ড আমাৰ কিমান আহিব 130 ডিগ্ৰী 130 ডিগ্ৰী হ'ব তাৰ কোন দুটাৰ মান ঘন্টাৰ কথা আৰু মিনিটৰ কথাৰ দৰে মাজৰ কোনটো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা এনেকুৱা কুৱেশ্যন আজিকালি এক্সামত আহিয়ে থাকে স্টেটমেন্ট এজাম্পশনৰ কুৱেশ্যন বুলি কোৱা হয় এটা আমাক স্টেটমেন্ট এটা দিয়া থাকে আমাক কিবা এটা কুৱেশ্যন দিয়াৰ আগতে প্ৰথমতে আমাক এটা স্টেটমেন্ট দিব কিবা এটা দি দিলে দি পেলাই ক'লে যে এইটোৰ ওপৰত বেছ কৰি পেলাই তলৰ কোনটো শুদ্ধ কোৱা আৰু অপচন যদি কওঁ ন ইয়াতে কি অপচন থাকিব অপচনত থাকিব প্ৰথম অপচন যে অনলি ওৱান ফলোজ মানে প্ৰথমটোৱে ফলো কৰে প্ৰথমটোৱে কি কৰে এই স্টেটমেন্টটো এলাউ কৰে বা এই স্টেটমেন্টটো এগ্ৰি কৰে দুই নম্বৰতে কি আহিব অনলি টু ফলো মানে দুই নম্বৰ শৰ্তটোৱে মানি লয় দুই নম্বৰ শৰ্তটোৱে ফলো কৰে তিনি নম্বৰতে আহিব আমাৰ both 1 and 2 follows মানে 1 এও ফলো কৰিব 2 ও ফলো কৰিব 4 নম্বৰতে আহিব neither 1 and 2 follows মানে প্ৰথম 1 আৰু 2 দুয়োটা কনক্লুজনে ফলো নকৰে এইটো হৈছে আমি এই চাৰিটা অপচন এটা তোমালোকে ক'ব লাগে এই স্টেটমেন্টটো তলৰ কোন দুটা অপচনে কোন দুটা স্টেট এজাম্পশনে আমাৰ এগ্ৰি কৰে ঠিক আছে এগ্ৰি কৰে বা মানি লয় এনেকুৱা এটা কৈছে স্টেটমেন্টটো কৈছে তন্ময় ইজ এ নেশনেল লেভেল চেছ প্লেয়াৰ মানে কি কৰে তন্ময় হৈছে নেশনেল লেভেল চেছ প্লেয়াৰ ঠিক আছে নেশনেল লেভেল ষ্টেট প্লেয়াৰ এতিয়া এই কথাটোত আমাক বহুত বেছি কথা কোৱা নাই এতিয়া আমি এইটো কথাৰ ওপৰত বেছ কৰি পেলাই আমি তলৰ কোনটো শুদ্ধ সেইটো চাব লাগে এটা চোৱা এজাম্পশনত কি দিছে তন্ময় হেজ প্লেড উইথ বিশ্বনাথ আনন্দ আমাক কৈছে তন্ময় কাৰ লগত খেল খেলিছে বিশ্বনাথ আনন্দ এতিয়া ইয়াতে তোমালোকে কেইটামান কথা মনত ৰাখিব লাগে সদায় মনত ৰাখিবা আমি যেতিয়া স্টেটমেন্ট কনক্লুজন বা স্টেটমেন্ট এজাম্পশনৰ কুৱেশ্যন সলভ কৰিম তাতে সদায় আমি 100% চিয়ৰৰ ফালে যাওঁ যদি আমি কিবা এটা বস্তু 100% চিয়ৰ নহয় আমি তেতিয়াহ'লে কি ক'ম সেইটো ভুল মানে কিবা এটা বস্তু আমি শুদ্ধ বুলি তেতিয়াহে কম যদি আমি গম পাওঁ যে এইটো একদম 100% ভুল হোৱাৰ সম্ভাৱনাই নাই আমি টুক্কা নামাৰো টুক্কা কেতিয়াও মাৰিব নোৱাৰো ইয়াতে ঠিক আছে স্টেটমেন্ট এজাম্পশন এতিয়া ইয়াতে চোৱা ইয়াতে কৈছে তন্ময় ইজ এ নেশনেল লেভেল চেছ প্লেয়াৰ মানে তন্ময় কি কৰিছে নেশনেল লেভেলত চেছ খেলিছে এতিয়া ইয়াৰে এইটো নেশনেল লেভেলত খেলিছে বুলি কোৱাৰ লগে লগে এনেকুৱা কিবা ধৰা বন্ধা আছে জানো যে সেই মানুহজনে বিশ্বনাথ আনন্দৰ লগত খেলিছে বিশ্বনাথ আনন্দ আমাৰ চেম্পিয়ন হয় ন চেছ চেম্পিয়ন তো বিশ্বনাথ আনন্দ খেলিব নে নেখেলে এইটো কনফাৰ্ম নহয় তো সেইকাৰণে আমি কম প্ৰথম স্টেটমেন্টটো এজাম্পশনটো ভুল এইটো হ'ব মানে হ'বও পাৰে নহ'বও পাৰে তো আমি নাজানো কাৰণে ভুল বুলি কম সেকেন্ডটো কি কৈছে তন্ময় হেজ ডিফিটেড মেনি প্লেয়াৰ্স ইন চেছ আমাক কৈছে তন্ময়ে বহুত প্লেয়াৰ্সক হৰাইছে চেছত কি কৰিছে পৰাজয় কৰিছে এতিয়া তন্ময়ে বহুতক যে হৰুৱা বুলি কৈছে এইটো একদম সঁচা যদি তন্ময় কাকো নহৰালেহেঁতেন তন্ময় কাকো বোলে হাৰুৱাব পৰাই নাই তেতিয়াহ'লে নেশ্যনেল লেভেল প্লেয়াৰ কেনেকে হ'লহেঁতেন হ'বই নোৱাৰে ন যদি তুমি কিবা এটা স্পৰ্টছত যদি ওপৰলৈকে যাব বিচাৰা তুমি বহুতক হৰাব লাগিব তুমি জিকিব লাগিব তো সেইকাৰণে আমি কি ক'ম অনলি টু দুই নম্বৰ এজাম্পশনটোহে কাৰেক্ট ইয়াতে প্ৰথমটো একদম ভুল পইণ্টটো বুজিলা তো আমি এনেকৈ চেক কৰিম আমি স্টেটমেন্ট পঢ়িম আমি এজাম্পশন বিলাক পঢ়ি পেলাই আমি অনুমান কৰিম যে কি কৰিলে ভাল হয় কোনটো কৰিলে আমাৰ এনসাৰটো কাৰেক্ট আহিব তো তেনেকৈ আমি এনসাৰ বিলাক দিও লগতে মই জনাই দিও যদি কোনোবাই SSC GD এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিছে SSC GD এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু RRB তো আহে তো সেইকাৰণে আমি যদি প্ৰিপেয়াৰ কৰি আছো যদি আমি সিৰিয়াসলি এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো যদি আমি ভাবি আছো যে এইবাৰ এক্সামটো ক্লিয়াৰ কৰিব লাগে বাট ষ্টিল অলপমান কনফিউজন এটা আছে
কৰিব মন আছে, এক্সামটো ক্লিয়াৰ কৰাৰ মন আছে, কিন্তু কনফিউজন আছে ক'ৰ পৰা পঢ়ো, কি পঢ়ো, গোটেইখিনি বস্তুতে। তো গোটেইখিনিৰে ওৱান ষ্টপ সলিউশ্যন তোমালোকে ইয়াতে গোটেইখিনি বস্তু পাই যাবা। গোটেইখিনি চিলেবাছ, যিমান যি চিলেবাছ আছে ইয়াতে আমাৰ জিকে পাবা, জিএছ পাবা, লগতে তোমালোকে মেথছ পাবা, ৰিজনিং পাবা। মেথছ এণ্ড ৰিজনিং অবভিয়াছলি মই কৰাই আছো। আৰু আগতে মই কৈছো যে মেথছ এণ্ড ৰিজনিং আমি ইমানে ভালদৰে শিকিম যাতে এক্সামত মোষ্ট অফ দা কুৱেশ্যন আমি মেথছ এণ্ড ৰিজনিঙত সলভ কৰিব পাৰো। লগতে আমাৰ ইয়াতে ইংলিছৰ যিটো পাৰ্ট আছে সেইখিনিও ইয়াতে ইনক্লুড থাকিব। এই বেটছটোত ইংলিছৰ পাৰ্টটো ইনক্লুড থাকিব। যিকেইজন ইণ্টাৰেষ্টেড হয় তোমালোকে যিমান পাৰি জল্দি বেটছ জইন কৰি লোৱা। আৰু ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে, ঠিক আছে? বহুত বেছি ক্লাছ হোৱা নাই, লাষ্ট একমাহ মান হ'ল চাগে। ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে, বৰ্তমান লাইভ ক্লাছ চলি আছে। আৰু 2 মাহ মানৰ ভিতৰত আমাৰ কোৰ্চ কমপ্লিট হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় তোমালোকে জল্দি জইন কৰিব পাৰিবা। নেক্সট আহিছো, নেক্সট কুৱেশ্যন হ'লে এইটো কুৱেশ্যন। এইটো কুৱেশ্যনত কি কৈছে, এটা ষ্টেটমেন্ট এটা দিয়া আছে। ষ্টেটমেন্টত কি কৈছে, ইন 10 to 20 years the real impact of global warming will be felt, says climatologist assumptions. ওকে, তো আমাক কি কৈছে, আমাক ইয়াতে আচ্ছা এজাম্পশনছটো ওপৰত গুচি গ'ল। এজাম্পশনছটো তোমালোকে ইয়াতে অলপমান শিফট কৰি আনা, ইয়াতে বহাই দিবা। ওকে, তো আমাক কৈছে যে আৰু 10 পৰা 20 বছৰৰ ভিতৰত কি হ'ব, গ্লোবেল ৱাৰ্মিঙৰ যিটো ইম্পেক্ট আছে সেই ইম্পেক্টটো আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰিম। আৰু 10 বা 20 বছৰৰ পিছত আমাক ক্লাইমেটলজিষ্টে কৈছে, ক্লাইমেটলজিষ্টে কি কৈছে যে আৰু 10 পৰা 20 বছৰৰ ভিতৰত গ্লোবেল ৱাৰ্মিংটো আমি ফিল কৰা আৰম্ভ কৰিম। ঠিক আছে, এতিয়া সেইটোৰ ষ্টেটমেন্টৰ ওপৰত কনক্লুজন কেইটা চাই লওক। এজাম্পশন চাই লওক। এজাম্পশনত কি কৈছে, গ্লোবেল ৱাৰ্মিং is melting Arctic ice and raising sea levels. আমাক কৈছে যে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে কি হৈছে, আৰ্কটিকত, এণ্টাৰ্কটিকা বুলি যে কওঁ আমি, তাত কি হৈছে, তাত বৰফবিলাক গলিব ধৰিছে। ইয়েছ, আৰু বৰফবিলাক গলি পেলাই কি হৈছে, সি লেভেলটো মানে সাগৰত পানীৰ পৰিমাণটো বাঢ়ি আহিছে। সাগৰত পানীৰ পৰিমাণ যদি বাঢ়ি যায় মানে গোটেইবিলাক জেগা ডুবি যাব ন। তো গ্লোবেল ৱাৰ্মিঙৰ কাৰণে কি হ'ব, গোটেই পৃথিৱীখনে পানীৰে ভৰপূৰ হৈ যাব। সেইটো কথা আমাক ইয়াতে প্ৰথম এজাম্পশনত কৈছে। কিন্তু কথাটো হ'ল কি, অবভিয়াছলি এইটো হ'ব পাৰে, গ্লোবেল ৱাৰ্মিঙৰ কাৰণে বৰফ গলিব পাৰে, গলি পেলাই পানী ভৰ্তি হৈ যাব পাৰে। কিন্তু এই কথাবিলাক আমাক এই ষ্টেটমেন্টটোত কৈছে নে? পইণ্টটো বুজি পাইছা? তোমালোকে বুজিব লাগিব যে এনসাৰ কৰো কেনেকৈ। তোমালোকে এটা স্পেচিফিক কুৱেশ্যন বুজি পেলাই একো কৰিব নোৱাৰা। এইটো কুৱেশ্যন বুজি পালা, এক্সামত জানো এইটো কুৱেশ্যন আহিব? নাহে ন। আমি কুৱেশ্যন কেনেকৈ সলভ কৰিলো সেই মেথডটো আমাৰ এক্সপাৰ্ট হ'ব লাগিব। যে কেনেকৈনো ভাবি আছো, মই কেনেকৈ ভাবি আছো, তোমালোকে সেই ভাৱ ধাৰণাটো চোৱা, কেনেকেনো আমি ভাবিম এক্সামত। এতিয়া আমাক কৈছে 10 পৰা 20 বছৰৰ ভিতৰত মানুহবিলাকে অনুভৱ কৰিব যে গ্লোবেল ৱাৰ্মিংটোৱে আমাক ইম্পেক্ট কৰিছে, আমাৰ ওপৰত প্ৰভাৱ পেলাইছে। কিন্তু সেই কথাখিনি এইটো ষ্টেটমেন্টৰ লগত কানেকশ্যন আছে নেকি, যে বৰফ গলিছে পানী ভৰ্তি হ'ব? বৰফ গলাৰ কথাটো কোৱা নাই ন, আমি অনুভৱ কৰিম বুলি কৈছে। এতিয়া কেনেকৈ অনুভৱ কৰো সেইবিলাক কথা আমাক কোৱা নাই। তো সেইকাৰণে আমি কম প্ৰথমটো ইয়াতে ৰং, প্ৰথমটো হ'বই নোৱাৰে। প্ৰথমটো হ'বই নোৱাৰে কাৰণ আমি 100% চিয়ৰ নহয়। আমি যেতিয়ালৈকে কিবা এটা এজাম্পশনত বা কনক্লুজনত 100% চিয়ৰ নাথাকো তেতিয়ালৈকে আমি এনসাৰ নিদিও। কৈছো নহয় এইটো কথা, বাৰে বাৰে কৈছো, যেতিয়ালৈকে আমি 100% চিয়ৰ নহয় এনসাৰ নিদিও, চিয়ৰ হলেহে এনসাৰ দিম। ক্লিয়াৰ? ওকে, তো ইয়াতে আমাক নেক্সট কুৱেশ্যন কি দিছে, নেক্সট ষ্টেটমেন্টত দিছে গ্লোবেল ৱাৰ্মিং can affect climate change. আমাক এইবাৰ কৈছে গ্লোবেল ৱাৰ্মিং হলে কি হ'ব, ক্লাইমেট চেঞ্জ হ'ব। এইটো সঁচা, গ্লোবেল ৱাৰ্মিং হলে ক্লাইমেট চেঞ্জ হ'ব। আমাক কৈছে আমি গ্লোবেল ৱাৰ্মিঙৰ কাৰণে আমি অনুভৱ কৰিম। এতিয়া অনুভৱটো কেনেকৈ হ'ব, ক্লাইমেট চেঞ্জ হলে হ'ব ন। আৰু অলৰেডি তো কোনে কৈছে, ক্লাইমেটলজিষ্টে কৈছে, মানে ক্লাইমেট চেঞ্জৰ কথাই সি কৈছে। তো সেইটো এজাম্পশনত আমি এজিউম কৰি ক'ব পাৰিম যে এইটো আমাৰ একদম ৰাইট, গ্লোবেল ৱাৰ্মিং কেন এফেক্ট ক্লাইমেট চেঞ্জ। আৰু ক্লাইমেট চেঞ্জটো এফেক্ট কৰিবই ন, যদি সি লেভেলটো যদি ওপৰত যায়, যদি পানী যদি বাঢ়ি যায়, গ্লোবেল ৱাৰ্মিঙত যিটো পচিবল, লগতে আমাৰ পলিউটেড যদি হৈ যায়, গোটেইখিনি বোলে পলিউশ্যন হৈ গ'ল, ৰিচেণ্টলি ভলকেনিক এৰাপশ্যন হৈছে, তো এইবিলাক আহিবই বস্তুটো। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, এটা কাম কৰো, ক্লাছটো বহুত বেছি দীঘলীয়া নকৰো, আমি বহুতখিনি কথা আজিৰ ক্লাছত আলোচনা কৰিলো। আমি এনেকুৱা সৰু সৰু ক্লাছ আৰু কৰিম, অলৰেডি কৰিছো, আকৌ কৰি যাম। তোমালোকে ৰিজনিঙৰ প্লেলিষ্ট পাই যাবা, একো চিন্তাৰ বিষয় নাই। যদি কাৰোবাৰ কিবা হেল্প লাগে মোক তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ, টেলিগ্ৰামত চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ, তাত তোমালোকে জইন কৰিবা। কিবা ডাউটছ থাকে মোক পাৰ্চনেলি জনাব পাৰিবা, মই ৰিপ্লাই কৰি দিম। নেক্সট ক্লাছত আমি আকৌ এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। বাকী বৰ্তমানৰ কাৰণে তোমালোকৰ কাৰণে এইটো থাকিল হোমৱৰ্ক। এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰা এণ্ড কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰা। ওকে, সকলোৱে ট্ৰাই কৰা, কাৰণ অলৰেডি বহুতখিনি কুৱেশ্যন কৰিলা আৰু ইয়াতে বহুতখিনি কুৱেশ্যন আছে। আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম এই কুৱেশ্যন বিলাক, ঠিক আছে? বৰ্তমানৰ কাৰণে আজিৰ ক্লাছটো মই ইয়াতে সামৰিছো। লগ পাম সকলোকে অন্য এটি ক্লাছত। থেংক ইউ এণ্ড বাই বাই।